আমি ডিব্ৰুগড় জিলাকে আহোঁতে ইতিমধ্যে আমাৰ যিমানবিলাক আছাম অলিম্পিকৰ প্ৰতিনিধিসকল আহিছে তেখেতসকলক আমি আজি ৰাতিপুৱা ৰাজধানীত 80জনতকৈ অধিক আহিছে তেখেতসকলক ৰিচিভ কৰি হোটেলবিলাকত লৈ গ'ল আৰু এতিয়া দুপৰীয়া 1টা বজাত আৰু 2টা বজাত অলমষ্ট 40জনৰ ওচৰৰ প্ৰতিনিধি তেখেতসকল আহিব তেখেতসকলক আমি ৰিচিভ কৰিবলৈ এয়াৰপৰ্টত মানুহ আমাৰ আছে চ' বাকী আমি জিলা ক্ৰীড়া সন্থাই অহাকাইলৈ অলিম্পিকত যিমানকেইজন প্ৰতিনিধি আহিব তেখেতসকলক ৰাতি আমি ভোজৰ এটা অনুষ্ঠান আয়োজন কৰিছোঁ আপোনালোকে দেখিছে ইয়াত আমি সেই পেণ্ডেল দিছোঁ আৰু কাইলৈ আমাৰ যিটো সেই ইনডোৰ হলটোত তাতে আমাৰ মিটিং হ'ব তাতে আমি গোটেইখিনি পৰিস্থিতি ইতিমধ্যে শেষেই হৈছে আৰু আজি গধূলিৰ পৰা তেখেতসকলক আমি হেণ্ডঅভাৰ কৰি দিম আৰু কাইলৈ তেখেতসকলৰ ৰাতিপুৱা এখন কাৰ্যনিৰ্বাহক এখন আছে তাৰপিছত AGM-খন হ'ব এতিয়ালৈকেতো আমি যিখিনি খবৰ পালোঁ যে কনফাৰ্মেশ্যন যাৰ পাইছোঁ বহুতকেইজন যিকেইজন VIP আছিলে গোটেইকেইজনে যিমানকেইজন মানে আছে লিষ্টত গোটেইকেইজনে অহাৰ মানে সম্ভাৱনা আছে মুখ্যমন্ত্ৰী এতিয়ালৈকে কনফাৰ্মেশ্যনটো আমি জনামতে আহিব কিন্তু এতিয়ালৈকে আমি মানে পূৰা 100%টো গম পোৱা নাই কিন্তু আমি খবৰলৈ তেওঁ অহাৰ কাৰণে আমি যিখিনি প্ৰিপেৰেশ্যন কৰিব লাগে গোটেইখিনি প্ৰিপেৰেশ্যনে কৰি ৰাখিছোঁ আমি আছাম অলিম্পিক একচুৱেলি আজি গধূলিৰ পৰাই গতাই দিম কাৰণ তেখেতসকলৰ কাইলৈ ৰাতিপুৱাই এখন কাৰ্যনিৰ্বাহক সভা আছে আমাৰ ইয়াতে আমাৰ CK শৰ্মা কমপ্লেক্সত চ' আমি আজি গধূলি গোটেইবিলাক গতাই দিম তেখেতসকলক